সকলোৱে নমস্কাৰ জনাইছোঁ। বিহু আহি আছে। অসমীয়া জাতি বাপতিসাহোন ৰঙালী বিহুৰ আগতীয়াকৈ শুভেচ্ছা জনাইছোঁ। সময় খুব কম, 4:45 হেলিকপ্টাৰ উৰিব লাগিব দাদা জনাই আছে। সময় নাই, সেইকাৰণে বেছি কথা ক'ব নাপাম। আৰু আজি এই চৈত্ৰ মণ্ডল আৰু কাকপথাৰ মণ্ডলৰ অনুষ্ঠিত নিৰ্বাচিত সভাৰ উপস্থিত প্ৰাক্তন অসমৰ মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, আমাৰ সকলোৰে সদীয়া সমষ্টিৰ সন্মিলিত পাৰ্টি বলিত চেতিয়া ডাঙৰীয়া, অৰ্থাৎ উপস্থিত দুয়োটা মণ্ডলৰ সভাপতিদ্বয়, অসম গণ পৰিষদ আৰু ভাৰতীয় জনতা পাৰ্টীৰ বিভিন্ন কাৰ্যকৰ্তাসকল, পুনৰগতি অটোমাছ কাউন্সিলৰ আমাৰ তিনিজন সদস্য বসন্ত সোণোৱাল, শইকীয়া, প্ৰদীপ সোণোৱাল, মোৰ সন্মুখত থকা আই মাতৃসকল, দেউতাসকল আৰু সমাজৰ ৰাইজ, জয়জয়তে মই আপোনালোক সকলোৰে পুনৰবাৰ মোৰ সম্ভাষণ জনাইছোঁ। নিৰ্বাচন আহে আৰু প্ৰত্যেকবাৰে আমি ভোট দিওঁ, কিন্তু এইটো হ'ল একবিংশ শতিকাৰ নতুন যুগ। স্বাধীন ভাৰতৰ ৭০ বছৰে ভাৰতবৰ্ষখনক যেনেদৰে অৱহেলিত কৰি ৰাখিলে, আজি 2014 চনৰ পিছত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ চিন্তা যদি 70 বছৰে যদি বিগত চৰকাৰখনে কৰিলে, তেতিয়াহ'লে আজিৰ তাৰিখত এই নৱপ্ৰজন্ম এই অৱস্থাত থাকিব লগা নহ'লহেঁতেন। সৰ্বপ্ৰথমে আপোনালোকক ধন্যবাদ জনাবৰ কাৰণে অনুৰোধ জনাইছোঁ তিনিজন ব্যক্তিক, যিকেইজন ব্যক্তিৰ দ্বাৰা আজি অসম শান্তি অসম, আজি অসম বিকশিত অসম। এই তিনিজন ব্যক্তি হৈছে 2014 চনত ভাৰতবৰ্ষত শাসনভাৰ লোৱা নৰেন্দ্ৰ মোদী ডাঙৰীয়া, 2016 চনত অসম চৰকাৰৰ শাসনভাৰ লোৱা সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, তাৰ পৰৱৰ্তী পৰ্যায়ত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। এই তিনিজন ব্যক্তিয়ে আমাৰ সুৰক্ষিত অসম, শান্তি অসম গঢ়ি তুলিবলৈ সক্ষম কৰি তুলিলে, যাৰ কাৰণে আমি আজি দিনে ৰাতিয়ে আমি সকলো ঠাইতে বিচৰণ কৰিবলৈ সক্ষম হৈছোঁ। এটা সময় আছিল কোকৰাঝাৰ, কাৰ্বি আংলং, ডিমা